लाली लिपस्टिक लाली लिपस्टिक रुकी इंडियन जुगार यस माने सिंपल के थैसु আৰু ব্যাক সাইডত মানে অকমান হেভিকে দিছো আৰু বিয়া বুলি কথা যেটো মই খসা কথা কবলৈ গলে মই এটা ধুনিয়াকে মেমৰিজ এটা ৰাখিব খুজো মাম্মাহিহঁত End of flashback. Hey guys, welcome back to my channel. কি খবৰ সকলোৰে হাগৰু সকলো ভালে আছে actually vlog to starting দিয়াৰ কাৰণ হৈছে মানে এতিয়া কোনো টাইমিং নহয় vlog start কৰাৰ বাদ হলিও vlog to starting দিছো কি আমি মানে মই মা আৰু ভন্টি যাবনে নাই মই শিয়ৰলি নকওঁ বাট মই আৰু মা শিয়ৰ আমি বহুত বছৰৰ পিছত আমাৰ গাঁৱত যাব লাইছো মানে গাঁও বুলিয়ে ক'লো আৰু কাৰণ কি গাঁৱে মানে হেতু গাঁৱে তো মই যেতিয়া লাষ্ট মেট্ৰিক দিছিলো তেতিয়াই যোৱা মই সৰু বাইদৰ বিয়াত গৈছিলো মাহী ছোৱালী ইয়ালৈকে ষ্টিল এতিয়ালৈকে মই যোৱা নাই বহুত বস্তু পৰিৱৰ্তন হৈ গল বাট যোৱা নাই আৰু মাহতে এক বছৰমান আগতে সাগে গৈ আহিছে বাট মই যোৱা নাছিলো মই কামত আছিলো মা আৰু ভাইটিয়ে গৈছিলে তো এইবাৰ ফাইনালি আমি যাব লাইছো আৰু বৰ্তমান ঘৰৰ বাহিৰৰ পৰা ব্লগটো ষ্টাৰ্ট দিছো কাৰণ কি মই আৰু মা এটা মানে ডিসকাস কৰি আছিলো এইবিলাক বস্তুৰ আৰু যাব কি ওলাইছো হেতু কৈয়ে দিও আমাৰ জন্তু মাহীৰ ছোৱালী আছে ডাঙৰ বাইদ তাৰ লৰাটোৰ মানে তাৰ পুতেকৰ বিয়া মানে অলৰেডি বিয়া হৈ গল আমি যাব নোৱাৰিলো আচ্ছা ঠিক আছে একচুয়ালি তাৰ হৈছে বিয়া মানে ছোৱালীজনী পলাই লৈ আহিলে তো হেতু কাৰণে আমি কালি খবৰ পাইছো আৰু এই বুধবাৰে সাগে তাক বিয়া দিব তো যাৰ কাৰণে আমাৰ অকমান ডিসকাস হৈ আছে আমি কেতিয়া যাম কি পিন্ধি যাম কি লৈ যাম হেবিলাকৰে ডিসকাস হৈ আছিল তো ভাবিছিলো ব্লগটো এনেকৈ ষ্টাৰ্ট দিয়া ভাল হ'ব তেনেকৈ ব্লগটো মানে কন্টিনিউ কৰিলো এতিয়া ইফালে মই আৰু মা ইফালে ব্লাউজ কাটি আছে মা ব্লাউজ বনাব আৰু ইফালে মই বহি আছো তো তেনেকৈ ব্লগটো ষ্টাৰ্ট দিলো আৰু এতিয়া বৰ্তমান আমি সোণৰ বস্তু কালেকচন কৰি আছিলো তো মই আঙুঠিটো বহুত দিন হৈছে পিন্ধা নাছিলো তেনেকৈ মা আঙুঠি পিন্ধি ললো আৰু অলপ সৰু সুৰাকে বস্তু কিছুমান ওলাই থৈছো হেতু এতিয়া পিন্ধি নাযাও আৰু যাম আমি বহুত দূৰৰ ৰাস্তা ব্যতিক্ৰম কৰি যাব লাগিব ওচৰত নহয় যেটোকে 6 আৱাৰ্ছ মান লাগি যায় যাওতে ট্ৰেইনত যাম আৰু ট্ৰেইনত গলে বহুত ভাল লাগে মানে সদায় ট্ৰেইনটো আমাৰ আহা যোৱা নহয় সো ট্ৰেইনত অকমান জাৰ্নিটো ভাল লাগে আৰু যেটোকে আমি বহুত বছৰ পিছে ট্ৰেইনত আহা যোৱা কৰো বুলি ক'ব লাগিব আৰু এইফালে ন গান চলি আছে কাৰণ কি আমাৰ ঘৰৰ ওচৰত যেটোকে এটা মেচ আছে ফুটবল ক্ৰিকেট এবিলাকৰ মেচ চলি আছে বাচ্চাৰ পৰা বুঢ়া মানুহ সকলোৰে সৈতে কাৰণে গান বাজি আছে নাজানো কি হ'ব কপিৰাইট লাগে নেকি হ'ব নোৱাৰো বাট একো নাই সো আপোনালোককটো কোৱাই নহল আমি যাম আমাৰ মাহীহঁতৰ ঘৰত আলিপুৰ দুৱাৰ তাতে বেছি টাইম গাড়ী নৰখে হেতু কাৰণে মানে সবে জানিব পাৰে কামাখ্যাগুৰি আৰু কিছুমানে জানে ওয়েস্ট বেংগল হয় হেতু তো আজি নাযাব বাৰু আমি যাম বহুত বছৰ পিছত মই অলৰেডি ক'লোৱে ন বহুত বছৰ পিছত আমি যাম সো যাৰ কাৰণে বহুত বেছি এক্সাইটেড সো এতিয়া লাহে ধীৰে ইফালে দেখা পাইছে কাপোৰ চাপোৰবোৰ জাপা আমি লাহে ধীৰে ষ্টাৰ্ট কৰি আছো আৰু অলপকে যিখিনি পাৰিম মই দেখাবলৈ চেষ্টা কৰিম যেটোকে এটা মেমৰিজ মোৰ ৰাখিব লাগিব মানে বহুত বছৰ পিছত যাম তো সৰু সুৰা হলেও যিখিনি পাৰিম সেইখিনি মেমৰিজ ৰাখিবলৈ চেষ্টা কৰিম হেতু কাৰণে মানে ভিডিওটো শুট কৰি আছো তো অলপ পিছত মই আৰু মা সাগে বজাৰৰ ফালে যাম অলপ সৰু সুৰা বস্তু লাগা আছে সেইখিনি লম আৰু কি হয় নহয় গুটিখিনি দেখুৱাম আৰু বহুত কথা ক'লো অলৰেডি মই বহুতখিনি কৈ দিলো সো বলকচোন আজি ভিডিওটো আৰম্ভ কৰো ये भाइडो की बनाइछ नु साउ फ्राइड राइस वाह क्या बात है रुकी इंडियन जुगार यस वाह क्या बात है साउ किबा कबा नेकी মই আজি বনাই আছো আচ্ছা এইবিলাক নুঠাবা দে ঠিক আছে আজি মই বনাই আছো হোমমেড পোলাও আৰু হোমমেড শেজৱান পোলাও ঠিক আছে এইফালে জুগাৰটো দেখাই পাইছে কেনেকুৱা এতিয়া এইবিলাক সব ইয়াতে দি দিলো আৰু এতিয়া আমাৰ চাউলটো ইয়াতে আছে ইয়াৰ পৰা ল'ব লাগিব এতিয়া চাউলখিনি ইয়াৰ পৰা ইয়াতে দি দিম লাহে ভাঙি যাব নহলে 1
গোটেই চাউলবিলাক আজি আমাৰ দুপৰীয়াৰ আহাৰ এইটো বুজি পালে নে নাই ঠিক আছে আজি আমি দুপৰীয়া পোলাও খাম বহুত দিন পিছত আফটাৰ সো মেনি লং টাইম अभी इसको हम लड़ देगा थोड़ा दिखाई दिया आधा गिर जाता है रे अभी इबलाक এনেকে আৰু মোৰ ইন্ডিয়ান জুগাৰটো দেখালি নে আৰু এতিয়া মই জাস্ট ভাত পানী খাই উঠিছো ভাইটিও আহিছিলে ভাইটি অকমান ভিডিও এটা কৰি দিলে অলৰেডি দেখা পালে আপোনালোকে ভাত পানী খাই উঠিছো মানে মই এটা মানে মোৰ হেতু ৰিভিল কৰা হোৱা নাই দেই মই এটা মানে খানাৰ চেনেল মুকবাংৰ এটা চেনেল খুলিছো মুকবাং চেনেল এটা খুলিছো মই তাতে ইয়াতে মই স্ক্ৰিনত নামটো লিখি দিম আপোনালোকে চাব দেই আৰু সকলোৱে সাপোৰ্ট কৰিব নতুনকে চেনেলটো খুলিছো যেটোকে কমেন্ট সাপোৰ্ট কৰিব আৰু বেছি একো নিবিচাৰো কমেন্ট মৰম দি যাব আৰু হিখিনিয়ে সো এতিয়া ভাত পানী খাই উঠিছো এহে কানপুৰি জোৰ খুলি আছে ভালে সো ভাত পানী খাই উঠিছো আৰু কমেন্ট পিছতে মই আৰু মাজাম বজাৰৰ ফালে মই খসা কথা ক'বলৈ গলে মই এটা ধুনিয়াকে মেমৰিজ এটা ৰাখিব খুজো মাহিহঁতৰ ঘৰৰ যেটোকে মই কলো ন বহুত বছৰ যোৱা নাই তেনেকে বহুত ইচ্ছা যায় যাব কাৰণে কিন্তু টাইম মিলাব নোৱাৰো বা ইমান দিনে পঢ়ি আছিলো কলেজলৈ যাছিল যোৱা নহলে এতিয়া বাৰু হেবিলা শেষ টাইম পাইছো এতিয়া মই ঘৰতে আছো কাম ষ্টাৰ্ট হোৱা নাই মোৰ এইটা দিন ঘৰতে আছো সব ভাবিছো ভেকেশনও পৰিছে প্লাস মানে বহুত দিন যোৱা নাই বিয়া এটাও লাগিছে ঘৰৰ বিয়া বুলি কথা যেটোকে গাঁৱত যাম বহুত বেছি এক্সাইটেড গাইস দেখা পাইছে আপোনালোকে কিমান হিনি এক্সাইটেড দেখাব পাৰে নাই যিকিন হক এতিয়া বলকচোন কি কৰো নকৰো গুটেখিনি দেখাম আজি ভ্লগটো মই একচুয়ালি মই অলপ সৰু সৰুকে দেখাম যেতিয়া পৰা মই যাম তেতিয়া পৰা মানে গুটেখিনি ডাঙৰকে ভ্লগ বনাব চেষ্টা কৰিম আৰু কিমান দূৰ মই মানে সাকসেস হ নাজানো কিমান দূৰ দেখাবলৈ পাৰো নাজানো বাট মই চেষ্টা কৰিম দেই সো ঘৰৰ পৰা ভিডিওটো কন্টিনিউয়াসলি স্টাৰ্ট কৰি দিছো কেনেকুৱা হয় নহয় গুটেখিনি দেখাম আশা কৰো ভিডিওটো চাই ভাল পাব সো হেৰো সাপোৰ্ট কৰিব মৰম দি যাব আৰু তেনেকে মই ব্লগ দিবলৈ চেষ্টা কৰিম আৰু বস্তু পিন্ধি এনেকে আহা যোৱা কৰা নহয় তো এনেকে থাকে সো বিয়াত যাম বুলি ইফালে এনেকে পিন্ধি লৈছো মা জুনকা পিন্ধিছে আৰু ইফালে মই বজাৰৰ ফালে যাম কিবা কিবি আনিম দেখাম চাই থাকক Few moments later আৰু এতিয়া মই জাস্ট বজাৰৰ পৰা আহিছো জানানে মই ভিডিও কৰিব কাৰণে পাহৰি থাকিলো একেবাৰে ইফালে মই মেহেন্দি অকমান আঙুলিত লগাই পেলে গৈছিলো বজাৰৰ পৰা হতে মেহেন্দিখিনি উঠাই আহিলো আৰু মোৰ হাতত যে মেহেন্দি লাগি আছে হেতু কাৰণে মই পাহৰি গৈছিলো যে মই ব্লগটো কন্টিনিউ কৰি আছো একেবাৰে মোৰ মাইন্ডৰ পৰা ওলাই গল জানানে বাৰু এতিয়া কৈ দিও মই বজাৰত গৈছিলো কসমেটিক্স গৈছিলো এইফালে কোন গলো এইফালে মেহেন্দি এনেকে মেহেন্দি এটা আনিছো নেল পলিশ আনিছো নেল ৰিমুভাৰ মানে নেল পলিশ ৰিমুভাৰ আনিছো আৰু সৰু খুৰা মোৰ কিছুমান বস্তু লাগা আছিল হাতৰ খাৰপাত আনিছো মানে ডেইলি ইউজেছৰ কাৰণে লাগা আছে খাৰপাত হেতু আনিছো হেখিনি মই পিন্ধিলে বাৰু দেখাম এতিয়া মই একেবাৰে পাহৰি গলো ভিডিওটো কন্টিনিউ কৰিব কাৰণে বাৰু যিকিন হক এতিয়া মোৰ গুটে হাতত মেহেন্দি লগাব লগা বাকি আছে তো এই হাতটো লগাম এইখিনি হাতটো লগাম মই দুয়ো হাততে নিজে লগাও জানানে কাৰণ কি মা টাইম নাপায় মা মেহেন্দি লগাব পাৰে বাট মায়ে টাইম নাপায় আৰু মই এনেকে বহি থাকিব মোৰ ধৈৰ্য শক্তি নহয় যাৰ কাৰণে মই অকলে লগাই লওঁ যেনেকে নহওক কিয় মই অকলে লগাই লওঁ বাৰু যিকিন হক এতিয়া বজাৰৰ পৰা জাস্ট আহি পাইছো এতিয়া এইবোৰ লগাও আৰু এটা কথা ক'ব কাৰণে মই একেবাৰে পাহৰি আছিলো মই মানে যোনটো বিয়াত যাম বুলি কৈছো আমাৰ গাঁৱত যে যাম বুলি কৈছো বিয়াত সেই বিয়াৰ কাৰণে বহুত দিন আগৰ পৰাই আমাৰ মানে প্ৰিপাৰেচন চলি আছিল বিয়াটো লাগিব বুলি প্ৰিপাৰেচন চলি আছে বাট এনেকুৱা টাইমতে মোৰ ভাগিনটোৱে যে পলাই লৈ আহিলে ছোৱালী আমিতো হেতু ক'ব নোৱাৰো তো যিকিন হক বিয়াৰ প্ৰিপাৰেচনটো অকমান এতিয়া বেলেগ ধৰণে হৈ গল মানে যিখিনি এৰেঞ্জমেন্ট হৈ আছিল হেখিনি তো হবই বাৰু হেতু বেলেগ কথা মানে অকমান বেলেগ ধৰণ হৈ গল আৰু তো এতিয়া যিকিন হক ছোৱালীটো আনিলে বিয়াটো হবই তো এতিয়া মই যাব লাগে গাঁৱত বহুত দিন পিছত যাম যাৰ কাৰণে বহুত বেছি এক্সাইটেড ফাইনালি বিয়াখন হবলে গৈ আছে কি বহুত সৰু জানেনে বাট হলে মই বহুত বেছি এক্সাইটেড যেটোকে মই মাহি হয় আৰু হেতু মোৰ ভাগিন হয় সো একো নাই গাঁৱৰ যাম বহুত দিন পিছত সবকে লগ পাম সবকে দেখাবলৈ মই চেষ্টা কৰিম মানে কাৰ কেনেকুৱা ৰিएक्शन হ'ব মই তাকে ভাবি আছো কিবা কয় মানে বহুত দিন পিছত যাম ন যেতিয়া মই মেট্ৰিক দি আছিলো তেতিয়া মই বহুত সৰু আছিলো একো নকওঁ এতিয়া আগতে মেহেন্দি চেন্দিবোৰ লগাও তাৰ পিছত যেতিয়া মোৰ জাৰ্নি ষ্টাৰ্ট কৰিম মানে মোৰ মানে আমাৰ তিনিজনৰ যেতিয়া জাৰ্নিটো ষ্টাৰ্ট কৰিম যোৱা মাহিহঁতৰ ঘৰত হেদিনাখনো দেখাম বাৰু ব্লগটো কৰিম দেখা পাবই কেনেকুৱা হৈছে কোনে কেনেকুৱা ৰিয়েক্ট কৰে নকৰে
এই সব দেখাম বাৰু কিমানখিনি ডেভেলপ হৈছে কি হৈছে হোৱা নাই 2 moments later. সো গাইজ এইফালে মোৰ মেহেন্দি লগোৱা কমপ্লিট হৈ গ'ল এইটো সাইডে চাওক মই মেহেন্দি লগাইছো এই জাস্ট কমপ্লিট হল আৰু এইটো সাইডে এখন হাতটো উঠাই দিয়াচোন ওপৰত হাতত মই অকলে লগালো এইফালে চাওক যেনেকুৱা পাৰিছো তেনেকুৱাকে লগাইছো আৰু এইবিলাক মইতো তেতিয়া দেখাইছো ন ইভিনিংতে লগাইছো আৰু এইফালে একদম মানে সিম্পল কে থৈছো আৰু বেক সাইডত মানে অকমান হেভিকে দিছো আৰু বিয়া বুলি কথা যেটোকে বহুত দিন পিছত যাম অকমান হাজি গেছি যাম আৰু এইফালে যদি মই ভালকে দেখা নাই মই সাইডত লগাই দিম চাই লব আৰু কেনেকুৱা লাগিছে কমেন্টত জনাব আৰু এতিয়া গাইস অলপ ভালকে দেখুৱাই দিয়া তলত কৰা লাহেকে তলফালে আনা তলত আনা ওয়া ঠিক আছে আৰু মানে বহুত দিন পিছতে মেহেন্দি লগাইছো তো হাত মানে পুৰা ঠাণ্ডা হৈ গৈছে এনেওতো ঠাণ্ডা ন মানে পুৰা হাতটো পুৰা ঠাণ্ডা হৈ গৈছে আৰু মেহেন্দিটো কেনেকুৱা লাগিছে আপোনালোকৰ জনাব দেই আৰু এইফালে খেলা মানে চলি আছে যে যাৰ কাৰণে মানে অকমান সাউন্ডটো বাহিৰৰ পৰা মাইকৰ সাউন্ডটো আহি আছে Next morning. তুমিও কিবা লাটো এতিয়া আমি মানে বাহিৰত ৰ'দ পুৱাই আছো বহি আছো বাহিৰত এইফালে লালি আহিছিল গল লালি আও লালি লালিয়া লালি ভুলো দেখকান গই যা আলি দেখি তুমি অপ সাইড দিয়াছোন এইফালে ও হো হো অল্প সাইড দিয়া এই রোদ লাগে রোদ বাছা এখানে বাছা এ পুস্ত ঝুলাই আছে একদম দেখা এই দেখাছোন বাছা দেখি তুমি একটু মুখটা দেখি ছানা রোদ লাগে তো বাহাছোন এতে বাহা এতে বাহাছোন লালি লিপস্টিক যদি ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে লাইক কমেন্ট শেয়ার আৰু সাবস্ক্রাইব কৰিব আৰু যেতিয়া আমি আমাৰ গাঁৱত যাম তেতিয়া মানে ফাৰ্স্ট টু লাষ্ট ব্লগ অলপকে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু যদি মানে হিহত কমফৰ্টেবল হয় কেমেৰাৰ আগত তেতিয়াহলে মানে কথা পাতি কিনে ধুনীয়াকে দেখাবলৈ চেষ্টা কৰিম এতিয়া পিছৰ কথা পিছত যেতিয়া যাম তেতিয়া কন্টিনিউয়াসলি ব্লগ বনাম মই কৈছো সো চাব আৰু কেনেকুৱা লাগিছে জনাব সো আজিলৈ আহিছো লগ পাম আৰু এটা অন্য ভিডিঅ'ত টিল দেন টাটা বাই বাই গাইস